लोक निर्माण विभाग के मुख्यमंत्री पथ निर्माण योजना के अधीन गोहाईखंडा से कटेगुड़ी बाजार तक निर्माण होने वाले रास्ते में व्यापक अनियमितता का आरोप लगाया गया है। स्थानीय जनता ने इस अनियमितता के खिलाफ प्रतिवाद स्वरूप आज बाधा प्रदान किया, जिसके कारण निर्माण कार्य फिलहाल स्थगित किया गया है। सरकारी नियम नीति को लघुकरण और निम्न मानक उपादान व्यवहार करने का आरोप है ठेकेदार के खिलाफ। सन 2022 और 23 के वित्तीय वर्ष में इस पथ निर्माण के लिए सरकार 213.25 लाख रुपए आवंटित की थी। कुल 2.890 किलोमीटर लंबे इस रास्ते की ठेका प्रदान किया था रमेश कुमार अग्रवाल नामक ठेकेदार। ठेकेदार ने बहुत धीमी रफ्तार से काम शुरू किया और रोड अभी तक पूरी नहीं हुई, जिसके कारण कटेगुड़ी, टुकटुकी और समका गांव के कां जनता असंतुष्ट दिखे। आरोपी के अनुसार ठेकेदार सरकारी नियम नीति का उल्लंघन कर अपनी मनमर्जी से काम कर रहे हैं। निम्न दर्जे वाले ईंट, बालू और सीमेंट का व्यवहार के कारण पथ निर्माण संपूर्ण होने से पहले ही जगह जगह दरारें आने लगी है। साइड बाम तो माटी माने कम कम पेलाई গৈছে তাৰপিছত এফালে আপোনাৰ 3 ফুট দিব লাগে 2 ফুট দি মানে থৈ গৈছে 4 ফুট দিব লাগে তাৰপিছত 2 ফুট দি গৈছে তো হেতু আমাৰ যেটো পিডাব্লিউৰ মানে কৰ্তৃপক্ষ আছে মহৰি তাহাতক আহ্বান জনাইছো যে ৰাস্তাটো যেটো স্কিমত আহিছে এইটো স্কিমত আমাক কৰি দিয়ে যে ৰাইজৰ কাৰণে ভাল হ'ব। এটা যেনেকৈ ৰাস্তা কৰি আছে এক বছৰতে এক হৈ যাব ভাঙি পিনে এই বাঘ ফুটি গাড়ী পিনে মাটি অলপ অলপ পেলাই পিনে কামটো সামৰিবলৈ চেষ্টা কৰি আছে মহৰিয়ে। ভাস্কৰ যেতিয়া ৰমেশ আগৰৱালা এটা মাটি পেলাই আছে মানে লাহে লাহে কামটো কৰি আছে মাটি পেলাই আছে কম কম পেলাই আছে মানে গোটেই ৰাস্তাটো হেনকা মাটি কম কম পেলাই আছে। আমি ক'লে মানে আমাক কাম আমি বন্ধ দিছোঁ মাটি কম কম পেলাই আছে সেইটো হিচাপত চৰকাৰী স্কিমত কামটো নাই হোৱা সেইটো কাৰণে আমি বন্ধ দি আছোঁ। কামটো কি কৰিম ৰাইজে মিলি পিনে বন্ধ দিছোঁ। আপোনাৰ আহ্বান কি থাকিব? আমাৰ আহ্বান থাকিব যে কামটো যে ভালে ভালে কৰি যায় স্কিম মতনে সেইটোৱে আমাৰ আহ্বান ৰাইজৰ ফালৰ পৰা। ৰাস্তাটো মানে কথা এইটো হৈছে আমি যেতিয়া ৰাস্তা আহিছে আমি বৰ ডাঙৰ ডাঙৰ গাছ কাটি দিছোঁ আমাৰ মনটোত আনন্দ আহিছে। ৰাস্তাটো আমি সুধিছোঁ কিমান হ'ব ক'লো ওপৰত 21 ফুট হ'ব। এতিয়া ঢালাইটো ঠিকই আছে কিন্তু সাইডত মোটে 2 মিটাৰ হৈছে 5 মিটাৰ হোৱা এই 2 ফুট দিছে আৰু 2 ফুট না 3 ফুট 21 ফুট হ'ব লাগে ৰাস্তাটো। আমি যদি কিমান হ'ব কি ওপৰতে 21 ফুট হ'ব ঢালাইলে এটা আপুনি কোনে কৈছে 21 ফুট হ'ব লাগে? এতিয়া হৈছে মহৰি কৈছে চৰকাৰী মহৰি। এতিয়া হৈছে কিমান 17 ফুট হৈছে ওপৰত। চৰকাৰ তো আহ্বান জনাইছে যেটো ৰাস্তা দিছে চৰকাৰে ভাল কৰিব দিছে এতিয়া স্কিমত হোৱা নাই নহয়। আমি অসুবিধা পাইছোঁ যেতিয়া ফাৰ্ষ্টত ইঞ্জিনিয়াৰ আহিছে মহৰি আহিছে যে ৰাস্তা কিমান হ'ব কৈছে ৰাস্তা 21 ফুট হ'ব। 21 ফুট থাকিব আপোনাৰ সাইড বাম লৈ থাকিব। এতিয়া ৰাস্তা হৈ আছে আপোনাৰ 17 ফুট হৈ আছে আৰু সাইড বামত দেখুৱাই দিয়ক আপুনি এই যে বাটো যে গাড়ীছে আপুনি 4 ফুট থাকিব লাগে এটা আছে 2 ফুট আছে 2 ফুট আছে। এতিয়া যে আপোনাৰ ৰোলাৰ মাৰিব সেইটো নাই লেবাৰ দি খালি মাটি দি আছে সাইডত জিচিবি দি সাইডে সাইডে জিচিবি দি লগাই মানুহ লগাই মাটি দিছে। আপুনি মানে ক'ব খুজিছে মাটি মানে পেলাই থৈ গৈ আছে মাটিটো মানে হেঁচা দি বহোৱা নাই খালি এনেই দি আছে কোৰ লৈ পেলাই খালি সাইডত খালি বহাই থৈ গৈ আছে সিহঁতে। এতিয়া আপুনি দেখুৱাই দিয়ক এইফালে দেখুৱাই দিয়ক 4 ফুটৰ জেগাত 2 ফুট আছে এনেকুৱা থাকিব আৰু ৰাস্তা গোটেইটো ফাটি হৈ আছে। এটা আপোনাৰ চিমেণ্ট কম দিছে চিমেণ্ট কম দি পেলাই ৰাস্তা হেৰি কৰি থৈ গৈছে সিহঁতে। এতিয়া ৰাস্তাটো ভাল চৰকাৰক আহ্বান জনাওঁ যে আমাৰ মামাটো ৰাস্তাটো দিছে ৰাইজক অহা যোৱা কৰিবৰ কাৰণে সিহঁতে মানে ভালদৰে মানে চৰকাৰক জনাইছোঁ যে সিহঁতক ডিচিশ্যনটো লয় যে ভালদৰে কৰিবৰ কাৰণে ৰাস্তাটো আজি বন্ধ দিছোঁ। আহ্বান জনাইছোঁ যে চৰকাৰে যেটো দিছে স্কিম মতন সিহঁতে কাম কৰক। চৰকাৰক আমি আহ্বান জনাইছোঁ যেটো স্কিম আহিছে স্কিম মতন কাম কৰক ৰাইজে বাধাবাধি নকৰে। ৰাইজে বাধা দিছে ৰাইজে বন্ধ দিছে বন্ধ দিছে ৰাইজে। এইটো টুকটুকিৰ পৰা আপোনাৰ গোহাইখান্দালৈকে গৈছে 3 কিলোমিটাৰ আছে ৰাস্তা। আমাৰ যেটো ৰাস্তা এতিয়া বনাই আছে এই ৰাস্তাটো প্ৰথম যেতিয়া হৈছে আৰম্ভ কৰিছে তেতিয়া চৰকাৰী মহৰি আহিছে মহৰিয়াই কৈছে ৰাস্তাটো ওপৰত আমাৰ 6 মিটাৰ থাকিব আৰু তলত মানে আমাৰ একদম তল সুলুপলৈকে 30 ফুট থাকিব টোটেল। এতিয়া আমাৰ ৰাস্তাটো হৈ যোৱাৰ পিছত আমি এতিয়া ৰাস্তাটো জুখিছোঁ মাত্ৰ 17 ফুটে আছে ওপৰত।
আৰু বাকী 4 ফুট নাই। এতিয়া মই যিটো ঢালাই দিছে, ঢালাইটো হৈছে এনে থাকিবলৈ 10 ইঞ্চি বা 10 ইঞ্চি, কিন্তু ঢালাইটো হৈছে 7 ইঞ্চি বা 10 ইঞ্চি। সেইকাৰণে ৰাস্তাটো আমাৰ ফাটি গৈ আছে। এই বিভাগীয় কৰ্তৃপক্ষক আপুনি কি আহ্বান জনাব? এতিয়া আমি সেই চৰকাৰী মহৰীয়া আহিছিল, এদিন মহৰীয়াই কৈ গৈছে এটা যে ৰাস্তাটো যিমানটো আছে ইমানটো বনাব লাগিব, 1 মিটাৰ 30 চাইডবাম আছে, সেইটোকে বনাব লাগিব। সেইটো কথা মানে এতিয়া যিটো ঠিকাদাৰৰ মহৰীয়া আছে, ই মানে এইটো কথাত গুৰুত্ব নিদিয়ে। এতিয়া সেইকাৰণে আমি আজি কামটো বন্ধ কৰি দিছোঁ। যে আমি বিভাগীয় মানুহক এটা কথা জনাম যে যিটো আমাৰ স্কিমত আহিছে সেইটো হিচাপত ৰাস্তাটো বনাই দিয়ক, আমাৰ কোনো আপত্তি নাই। আমাৰ এই গোহাঁইখণ্ডৰ পৰা টুকটুকি বজাৰ পাইছিলোঁ। এইটো অনুমানিক 3 কিলোমিটাৰ হ'ব। ৰাস্তাটো কাম কিমান দিন আগত আৰম্ভ কৰিছিলে? কামটো প্ৰায় 1 বছৰ হ'ল কামটো আৰম্ভ কৰা। গোটেই ৰাস্তা এনেকুৱা কাম এনেকুৱাই কৰি আছে সিহঁতে। আৰু এইটো চিমেণ্ট, কি অসুবিধা আছে? এইটো চিমেণ্টটো দিয়া নাই, চিমেণ্টটো বহুত কম দিছে। সেইকাৰণে ৰাস্তাবিলাক আমাৰ যিমান দিব লাগে সিমান দিয়া নাই। মেটেৰিয়েলটো ৰাস্তাটো ফাটি গৈছে, তো কমেই দিছে সিহঁতে। এইটো চবত মানে যিমান দিব লাগে যিমান দিব লাগে ইমান হোৱা নাই।